অসমৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কাম কৰি থকা জুবিন দাক ভাল পোৱা সন্মানীয় সাংবাদিক বন্ধুসকল, আমি বাৰ বাৰ জুবিন ক্ষেত্ৰৰ এটা বিষয় উত্থাপন কৰি থকাৰ পাছতো সেই বিষয়টোৱে সংবাদ মাধ্যমসমূহত পৰ্যাপ্ত পৰিমাণে স্থান পোৱা নাই। সেয়েহে বিষয়টোৰ গুৰুত্ব বুজি বিষয়টো যিহেতু খুবেই গভীৰ, আকৌ এবাৰ আমি ৰাইজৰ মাজলৈ লৈ যাওঁ বুলি ভাবিছোঁ। আমি ইতিমধ্যে কৈ উঠিছোঁ যে 10 বিঘা মাটিত সিঁচৰিত হৈ থকা জুবিন ক্ষেত্ৰখন বনোৱাৰ কাৰণে জুবিন ক্ষেত্ৰৰ ৱাল, জুবিন ক্ষেত্ৰ আৰু গেট এই সমস্ত কামৰ কাৰণে চৰকাৰে মাত্ৰ 2,82,লাখ টকাৰ টেণ্ডাৰ জাৰি কৰিছে, যিটো একেবাৰে পৰ্যাপ্ত নহয় আজিৰ যুগত 2026 চনত। আমি বাৰম্বাৰ এই কথাটো দোহাৰি আহিছোঁ যে আজিৰ পৰা 100 বছৰ পাছত অহা আমাৰ উত্তৰ প্ৰজন্মই যাতে কয় অসমৰ মানুহে এটা সময়ত জুবিনদাৰ প্ৰতি ভাল পোৱাৰ চানেকি হিচাপে এখন উন্নতমানৰ আধুনিক প্ৰযুক্তিবিদ্যাৰে সুসজ্জিত জুবিন ক্ষেত্ৰ বনাই থৈ গৈছে, যিখন জুবিন ক্ষেত্ৰই সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰা ধৰণৰ হ'ব আৰু আজিৰ পৰা 500 বছৰ পাছতো সেই জুবিন ক্ষেত্ৰখন অক্ষত অৱস্থাত থাকিব। তেনেধৰণৰ এখন জুবিন ক্ষেত্ৰ বনাবলৈ হ'লে কমচে কম চৰকাৰে তাত 100 কোটি টকা আবণ্টন দিব লাগিছিলে। য'ত নেকি আমি দেখিছোঁ যে হাইৱেৰ পাৰ হৈ গ'লে আমি দেখা পাওঁ বিজেপিৰ অফিচটোলৈ চালে আমি গম পাম তাতে কিমান কোটি টকা বিজেপিয়ে খৰচ কৰিছে। মন্ত্ৰী বিধায়কসকলৰ আৱাসস্থলীলৈ যদি আমি চকু ফুৰাওঁ তেনেহ'লে গম পাওঁ শ শ কোটি টকা সেইবোৰত তেওঁলোকে বিনিয়োগ কৰিছে, ৰাইজৰ টকা তাত খৰচ কৰিছে। মন্ত্ৰী বিধায়কসকলে তেওঁলোকৰ কনভয়ত 2 কোটি 3 কোটিতকৈ বেছি টকাৰ মূল্যৰ গাড়ী লৈ ফুৰে। সাধাৰণ মানুহে মধ্যবিত্ত পৰিয়ালে এটা ঘৰ ভালকৈ সাজিবলৈ তেওঁলোকে 2-3 কোটি টকা ব্যৱহাৰ কৰে। তেনে ক্ষেত্ৰত যি জুবিন ক্ষেত্ৰ আমি অনাদি অনন্তকাললৈ চিৰদিনলৈ অক্ষত অৱস্থাত থকাটো বিচাৰিছোঁ, এটা উচ্চ মানবিশিষ্ট আধুনিক প্ৰযুক্তিবিদ্যাৰে সুসজ্জিত আৰু গোটেই বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰা এটা উন্নতমানৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি জুবিন ক্ষেত্ৰত বিচাৰিছোঁ। সেই জুবিন ক্ষেত্ৰখনৰ কাৰণে 100 কোটি টকা আবণ্টন কৰাটো দূৰ, তেওঁলোকে মাত্ৰ 2,82,লাখ টকাত গোটেই জুবিন ক্ষেত্ৰ বনাই ৱাল দি গেট দি সমাপ্ত কৰিব বিচাৰিছে আৰু এই কথা মুঠেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেয়েহে আমি সংবাদ প্ৰতিষ্ঠানসমূহলৈ আহ্বান জনাইছোঁ, অসমৰ ৰাইজলৈ আহ্বান জনাইছোঁ, সময় থাকোঁতেই আমি এই বিষয়টোত মাত মাতিব লাগে যাতে চৰকাৰে বেছিতকৈ বেছি টকা জুবিন ক্ষেত্ৰৰ কাৰণে আবণ্টন দিয়ে, টেণ্ডাৰ জাৰি কৰে। নহ'লে এটা এনেকুৱা সময় আহিব যে জুবিন ক্ষেত্ৰখন নিম্নমানৰ হোৱা বুলি বা জুবিন ক্ষেত্ৰৰ কাৰণে সময় থাকোঁতে অসমবাসীয়ে আমি সকলোৱে একো কৰিব নোৱাৰিলোঁ বুলি আমাৰ অনুভৱ যাতে নহয়, অনুশোচনা যাতে নহয়, সেইকাৰণে সময় থাকোঁতে 2026 চনত এই কথাটো কোনোবাই ভাবিব পাৰে নেকি যে 10 বিঘা মাটিত সিঁচৰিত হৈ থকা বিশ্বমানৰ জুবিন ক্ষেত্ৰ এখন বনাবলৈ মাত্ৰ 2,82,লাখ টকা? সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেয়েহে আমি ৰাইজৰ ওচৰলৈ এই বাৰ্তাটো পঠিয়াইছোঁ, সকলোৱে মিলি এই দাবীটো উত্থাপন কৰক যে জুবিন ক্ষেত্ৰখন অনাদি অনন্তকাললৈ চিৰদিনলৈ অক্ষত অৱস্থাত যাতে থাকে। বিশ্বৰ প্ৰতিটো কোণৰ পৰ্যটক আহি যাতে ক'বলৈ বাধ্য হয় যে এইটো এটা বিশ্বৰ 8 নম্বৰ এটা আশ্চৰ্যকৰ এটা প্ৰতিষ্ঠান, অনুষ্ঠান আৰু জুবিন ক্ষেত্ৰ তাত গঢ় লৈ উঠিছে। ইমান সুন্দৰ আৰু আটক ধুনীয়াকৈ এনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰৰ তাত প্ৰয়োজন, গতিকে তাত কমচে কম চৰকাৰে 100 কোটি টকা আবণ্টন দিব লাগে বুলি আমাৰ অসমৰ প্ৰতিটো স্তৰৰ ৰাইজে এই দাবী, এই আহ্বান চৰকাৰক জনাব লাগে। আৰু সময় থাকোঁতে আমি এইখিনি কাম কৰি দেখুৱাব লাগিব। আমি আকৌ এবাৰ চৰকাৰলৈ আহ্বান জনাইছোঁ যে জুবিন ক্ষেত্ৰৰ কাৰণে যিমান পাৰি বেছি কমচে কম 100 কোটি টকা আবণ্টন দিয়ক। একেবাৰে আধুনিক আৰু উচ্চ মান বিশিষ্ট এটা প্ৰতিষ্ঠান, এটা অনুষ্ঠান, এখন জুবিন ক্ষেত্ৰ তাত গঢ় লৈ উঠক, আন্তঃগাঁথনি তাত গঢ় লৈ উঠক, যাতে সেই আন্তঃগাঁথনি চিৰদিনলৈকে অক্ষত অৱস্থাত থাকে আৰু চিৰদিনলৈকে আধুনিক অৱস্থাত থাকে। তেনেধৰণৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি এটা আন্তঃগাঁথনি তাত হওক আৰু তাৰ কাৰণে চৰকাৰে ৰাইজৰ যিহেতু টকা, আৰু পকেটৰ পৰা টকা দিব নালাগে, ৰাইজৰ টকা, সেই ৰাইজৰ 100 কোটি টকা জুবিন ক্ষেত্ৰৰ কাৰণে আবণ্টন দিয়ক। এই অনুৰোধ, এই আহ্বানটো আমাৰ চৰকাৰলৈ থাকিল। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।